আজি লৈ আহিছোঁ ৱেইট লুজৰ আন এটা ড্ৰিংক। এইটো ড্ৰিংকে আপোনালোকক ৱেইট লুজৰ লগতে যিসকলৰ বেলি ফেট আছে এয়াও ৰিডিউচ কৰাত সহায় কৰিব। তাৰ বাবে আমাক লাগিব আনাৰস 1 ফাল, লগতে এটা মিডিয়াম চাইজৰ তিয়ঁহ আৰু 1 ইঞ্চি মানৰ আদা। এই গোটেইখিনি মই এতিয়া এটা ব্লেণ্ডাৰত ব্লেণ্ড কৰি ল'ম। এয়া মই নেমু লৈছোঁ, নেমুখিনি মই শেষত চেপি ল'ম, বা আপোনালোকে যেতিয়া ড্ৰিংকটো বনায় তেতিয়া আপোনালোকে চেপি ল'ব পাৰে। আৰু ইয়াৰ কাৰণে মোক পানী লাগিব 800 ml, কাৰণ মই 400 ml 400 ml কে ল'ম দুটা ড্ৰিংক, ৰাতিপুৱা আৰু গধূলি। আপোনালোকে যদি বিচাৰে এবাৰ খাবলৈ তেতিয়াহ'লে এবাৰ খালে আপোনালোকে 400 ml ল'লেও হ'ব। এবাৰ বনাই আপোনালোকে যদি এইখিনি থৈ দিয়ে তেতিয়াহ'লে আপোনালোকে ৰাতিলৈও খাব পাৰিব। এইটো মৰ্ণিং খালী পেটত, আৰু আপোনালোকে এবাৰ ইভিনিং সময়ত আপোনালোকে ল'ব পাৰে, বা ৰাতি বেড টাইম ড্ৰিংক হিচাপেও ল'ব পাৰে। এয়া অলপ নেমু চেপি লৈছোঁ, খাবলৈ খুবেই টেষ্টি আৰু হেল্ডি।